নমস্কাৰ প্ৰথমে মই জেৰিনাই মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ কাৰণে দৈৰে বনোৱা মাংসৰ ৰেচিপি এটা লৈ আহিছোঁ। আজি মাংস মই কুকাৰত বনাইছোঁ একেবাৰে সহজতে, আৰু কেনেকৈ বনাইছোঁ চাবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো যদি মোৰ ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, লগতে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলত যদি আপোনালোক নতুন ভিউৱাৰ্ছ হয় মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়াহে মোৰ আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ' নটিফিকেশ্যনবিলাক আপোনালোকে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে পাই যাব। তেতিয়াহ'লে আহকচোন বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মাংস বনাবলৈ আৰম্ভ কৰোঁ। আজি আমি যিহেতু মাংস বনাম দৈৰে, সেইকাৰণে এটা বাউলত মই 1 কাপ দৈ গাখীৰ লৈ লৈছোঁ। মই গৰু গাখীৰ দৈ লৈছোঁ, আৰু দৈখিনি মই এখন চামুচেৰে এনেকৈ ফেটি ল'ম। প্ৰথমতে দৈখিনি মই ভালকৈ ফেটি ল'লোঁ। ইয়াৰ পাছতে মই দিম এচামুচ নিমখ আপোনালোকে নিজৰ সোৱাদ অনুসৰি লৈ ল'ব। মই সৰু চামুচেৰে এচামুচ লৈ লৈছোঁ, আৰু সৰু চামুচেৰে আধা চামুচ হালধি লৈছোঁ। সৰু চামুচেৰে এচামুচ জিৰা পাউডাৰ লৈ লৈছোঁ। সৰু চামুচেৰে এচামুচ ধনিয়া পাউডাৰ লৈছোঁ। সৰু চামুচেৰে আধা চামুচ কাশ্মীৰী ৰেড চিলি লৈ লৈছোঁ। সৰু চামুচেৰে এচামুচ চিকেন মছলা লৈছোঁ। এতিয়া এইখিনি ভালকৈ মই মিক্স কৰি ল'ম। মছলাৰ পৰিমাণ আপোনালোকে নিজৰ জোখমতে লৈ ল'ব। এতিয়া এইখিনি ভালকৈ মই মিক্স কৰি ল'লোঁ। আপোনালোকেও এনেকৈ প্ৰথমতে ভালকৈ দৈৰ লগত মছলাখিনি মিক্স কৰি ল'ব। এয়া চাওক, মই ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এতিয়া ইয়াৰ পাছতে মই আধা কেজি মাংস লৈ লৈছোঁ। মাংসখিনি মই ধুনীয়াকৈ ধুই ল'লোঁ, আৰু মই এতিয়া এইখিনি মেৰিনেট কৰি ল'ম। দৈৰ লগত যিহেতু আমাৰ মছলাখিনি দিয়া হৈ আছিলে, সেইকাৰণে এতিয়া মই দৈখিনি ভালকৈ মাংসখিনিত মিক্স কৰি লৈছোঁ। এয়া দেখিছেনে, এনেকৈ মিহলি কৰি লৈছোঁ। আপোনালোকেও এনেকৈ মিহলি কৰি ল'ব। আৰু এইখিনি ভালকৈ মিহলি কৰাৰ পাছত মই 1 ঘণ্টাৰ কাৰণে ৰেষ্ট কৰিব দিম। মাংসখিনি 1 ঘণ্টাৰ কাৰণে ৰেষ্ট কৰিব দিয়াটো খুবেই প্ৰয়োজন। এতিয়া মই 1 ঘণ্টাৰ পাছত আকৌ ঢাকোনখন দাঙি চাইছোঁ। আকৌ এবাৰ ভালকৈ গোটেইখিনি মিহলি কৰি লৈছোঁ। মিহলি কৰা হৈ গ'ল। এতিয়া গেছৰ ওপৰত মই এটা কুকাৰ পাতি দিছোঁ, আৰু কুকাৰটোত মই ডাঙৰ চামুচেৰে 2 চামুচ মিঠাতেল দি দিছোঁ। আপোনালোকে মিঠাতেলৰ সলনি ৰিফাইন তেলো দিব পাৰে। আৰু 6-7টামান লং দি দিছোঁ। এটা শুকান জলকীয়া দিছোঁ, আৰু 2টা কেঁচা জলকীয়া এনেকৈ মাজতে দুফালকৈ ফালি লৈছোঁ আৰু দি দিছোঁ। এতিয়া ডাঙৰ চামুচেৰে 2 চামুচ আদা নহৰু পেষ্ট দি দিছোঁ, আৰু মিডিয়াম চাইজৰ 3টা পিঁয়াজ কাটি লৈছিলোঁ। এতিয়া পিঁয়াজখিনি দি দিছোঁ। এতিয়া গোটেইখিনি মই ভালকৈ মিহলি কৰি লৈছোঁ। পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈ ভাজি থাকিম, আৰু ব্ৰাউন কালাৰ পিঁয়াজখিনি হয় মানে আমাৰ আদা নহৰু কেঁচা গোন্ধটো গুচি যাব। এয়া ব্ৰাউন কালাৰ হ'ব ধৰিছে। এতিয়া মই সৰু চামুচেৰে আধা চামুচ হালধি দিম। হালধি যিহেতু আমাৰ আগতে দিয়াই আছিলে, সেইকাৰণে বেছিকৈ দিয়া নাই। মই এখন সৰু চামুচেৰে আধা চামুচ হালধি দিছোঁ। হালধি কেঁচা গোন্ধ যোৱালৈ 2 ছেকেণ্ডমান ভাজি লৈছোঁ। এতিয়া এটা বিলাহী মই এনেকৈ দীঘলে কাটি লৈছোঁ, আৰু বিলাহী গুটিবোৰ এৰুৱাই দিছোঁ, কাৰণ বিলাহী গুটি আমাৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি এইখিনি মই 5 মিনিটমানৰ কাৰণে ভাজি ল'ম। বিলাহীখিনি সিজিবলৈ দিম। বিলাহীখিনি সিজিবৰ কাৰণে গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখি 5 মিনিটমানৰ কাৰণে ঢাকোনখন লগাই থৈ দিম। ঢাকোনখন মই সম্পূৰ্ণকৈ লগাই দিয়া নাই, এনেকৈ ওপৰতে থৈ দিছোঁ সহজে খুলিব পৰাকৈ। এয়া 5 মিনিটৰ পাছত মই আকৌ ঢাকোনখন দাঙি চাইছোঁ। এচামুচ মই চেনি দিছোঁ। চেনিখিনি তেলতে দিব লাগিছিলে, মই পাহৰি গ'লোঁ, সেইকাৰণে এতিয়া দি দিছোঁ। আপোনালোকে বনালে তেলতে দিব চেনিখিনি। চেনি দিলে কালাৰটো বহুত ধুনীয়া হয়, সেইকাৰণে চেনি দিব লাগে। এতিয়া অলপ সময়ৰ পাছত চাইছোঁ, এয়া দেখিছেনে বিলাহীখিনি সিজি গ'ল ধুনীয়াকৈ। এতিয়া মই মাংসখিনি দি দিছোঁ। মাংসখিনি ভালকৈ লৰাই দিম।
মাংসখিনি ভালকৈ লৰাই দিয়াৰ পাছত এখন সৰু চামুচেৰে আধা চামুচ মই নিমখ দিম। নিমখ আগতে আমাৰ দিয়াই আছিলে দৈত, সেইকাৰণে বেছিকৈ দিয়া নাই, মই আধা চামুচ দিছোঁ। নিমখখিনি মাংসত ভালকৈ মিক্স কৰা হৈ গ'ল। এতিয়া মই ঢাকোনখন লগাই অলপ সময় থৈ দিছিলোঁ আৰু এয়া অলপ সময় পাছত মই আকৌ ঢাকোনখন দাঙি এবাৰ লৰাই দিছোঁ। মই মিডিয়াম ফ্লেমতে মাংসখিনি ভাজি আছোঁ। আপোনালোকেও মাংসখিনি এনেকৈ মাজে মাজে লৰাই থাকিব, নহ'লে কুকাৰৰ তলিত লাগি যাবও পাৰে। মাংসখিনি আকৌ মই 5 মিনিটমান ভজাৰ পাছত এয়া চাওকচোন, ঢাকোন দাঙি এবাৰ চাইছোঁ। মছলাখিনি ধুনীয়াকৈ সিজি গৈছে, মাংসখিনিও তেল এৰিব ধৰিছে আৰু বহুত ধুনীয়া গোন্ধ এটাও আহিছে। এতিয়া মই কফি কাপেৰে একাপ কুহুমীয়া গৰম পানী দি দিছোঁ। মাংস আপোনালোকে যিমানটো পৰিমাণত গ্ৰেভি কৰিব বিচাৰে সেই অনুপাতে গৰম পানী দিব। গৰম পানী নহ'লে কুহুমীয়া পানী দিব, একেবাৰে ঠাণ্ডা পানীত নিদিব। এবাৰ ভালকৈ লৰাই দিলোঁ পানীখিনি দিয়াৰ পাছত। এতিয়া মই কুকাৰৰ সাঁফৰখন লগাই হুইচেল এটা অহালৈ ৱেইট কৰিম। অলপ সময়ৰ পাছত এয়া চাওকচোন, হুইচেল আহিলেই। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু কুকাৰৰ প্ৰেছাৰটো যোৱালৈকে ৱেইট কৰিম। অলপ সময়ৰ পাছত এয়া দেখিছেনে, ঢাকোনখন খোল খালে, কিমান ধুনীয়া কালাৰ এটা হৈছে চাওকচোন। এতিয়া মই সৰু সৰুকৈ অলপ কেঁচা ধনিয়া কাটি থৈছিলোঁ, এতিয়া কেঁচা ধনিয়াখিনিও দি দিছোঁ। এখন হেতাৰে ধনিয়াখিনি ভালকৈ লৰাই দিছোঁ। এইটো সময়তে ধনিয়াখিনি ধুনীয়াকৈ আমাৰ সিজিয়ে যাব, কাৰণ মাংসখিনি গৰম হৈয়ে আছে। এতিয়া অলপ সময়ৰ কাৰণে সাঁফৰখন লগাই থৈ দিম আকৌ, ধনিয়াখিনি ভালকৈ সিজিবৰ কাৰণে। অলপ সময়ৰ পাছত এয়া চাওক, ঢাকোনখন খুলি এটা বাতিলৈ মই মাংসখিনি উলিয়াই ল'লোঁ। কিমান ধুনীয়া কালাৰ এটা আহিছে চাওকচোন। আপোনালোকে এনেকৈ যদি আগতে দৈ দি মাংস বনোৱা নাই, এবাৰ বনাই খাই চাবচোন, বহুত ভাল পাব। আৰু বনাই খাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত আকৌ কথা পাতিম। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, হাঁহি থাকক, সুখত থাকক। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।